24ত লিখি থওক বিগ জিৰ' আৰু কংগ্ৰেছৰ এতিয়া ভস্মলোচন যুগ চলি আছে যোনেই কংগ্ৰেছৰ গাত ওলমিছে সিয়ে ভস্ম হৈছে এই যে কেইটামান দল ওলমিছে এই অৱস্থা নোহোৱা হ'ব চাবনা সংবাদ মাধ্যমৰ ওচৰত ডাঙৰ ডাঙৰ কথা কৈ থাকে তেওঁলোকে গ্ৰাছৰুটত কি হৈ আছে গ্ৰাউণ্ড ৰিয়েলিটিটো কি হৈ আছে তেওঁলোকে অনুভৱ কৰিবলৈ চেষ্টা নকৰে সেইটো যদি চেষ্টা কৰিলেহেঁতেন মইতো বিধানসভাৰ মজিয়াত কৈছিলোঁ তেওঁলোকে যেতিয়া ডাঙৰ কথা কয় যে আপোনালোকে গ্ৰাউণ্ড ৰিয়েলিটিটো বুজিবলৈ এতিয়ালৈকে চেষ্টা কৰা নাই আৰু সেইটোৱে হৈ আছে কিমান মুখ ঠেকেচা খায় 14ত খালে 16ত খালে 19ত খালে এই 24ত খালে 25ত খালে স্বায়ত্ত পৰিষদ পৌৰসভা বিটিআৰটো জিৰ'ই হৈ গ'ল দেখোন ক'ত সম্ভাৱনা আছে গৌৰৱ গগৈৰ নেতৃত্বত মানে এইবিলাক ঠেকেচা খায়ে আছে 26ত যে এই বিৰোধী মিত্ৰজোঁট কিবা কিবি কৈ আছে নহয় গগৈ গোট কিবা গোট এইবিলাক কৈ আছে চাওক কোনো জনগোষ্ঠী তেওঁলোকৰ লগত তেনেকৈ নাই যে কংগ্ৰেছ দল 26ৰ নিৰ্বাচনত অসমৰ পৰা উৎখাত হ'ব সি 100% নিশ্চিত আৰু ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চৰকাৰ হ'ব এই কথা নিশ্চিত 26ত লিখি থওক বিগ জিৰ' আৰু কংগ্ৰেছৰ এতিয়া ভস্মলোচন যুগ চলি আছে যোনেই কংগ্ৰেছৰ গাত ওলমিছে সিয়ে ভস্ম হৈছে এই যে কেইটামান দল ওলমিছে এই অৱস্থা নোহোৱা হ'ব চাবনা সংবাদ মাধ্যমৰ ওচৰত ডাঙৰ ডাঙৰ কথা কৈ থাকে তেওঁলোকে গ্ৰাছৰুটত কি হৈ আছে গ্ৰাউণ্ড ৰিয়েলিটিটো কি হৈ আছে তেওঁলোকে অনুভৱ কৰিবলৈ চেষ্টা নকৰে সেইটো যদি চেষ্টা কৰিলেহেঁতেন মইতো বিধানসভাৰ মজিয়াত কৈছিলোঁ তেওঁলোকে যেতিয়া ডাঙৰ কথা কয় যে আপোনালোকে গ্ৰাউণ্ড ৰিয়েলিটিটো বুজিবলৈ এতিয়ালৈকে চেষ্টা কৰা নাই আৰু সেইটোৱে হৈ আছে কিমান মুখ ঠেকেচা খায় 14ত খালে 16ত খালে 19ত খালে এই 24ত খালে 25ত খালে স্বায়ত্ত পৰিষদ পৌৰসভা বিটিআৰটো জিৰ'ই হৈ গ'ল দেখোন ক'ত সম্ভাৱনা আছে গৌৰৱ গগৈৰ নেতৃত্বত মানে এইবিলাক ঠেকেচা খায়ে আছে 26ত যে এই বিৰোধী মিত্ৰজোঁট কিবা কিবি কৈ আছে নহয় গগৈ গোট কিবা গোট এইবিলাক কৈ আছে চাওক কোনো জনগোষ্ঠী তেওঁলোকৰ লগত তেনেকৈ নাই যে কংগ্ৰেছ দল 26ৰ নিৰ্বাচনত অসমৰ পৰা উৎখাত হ'ব সি 100% নিশ্চিত আৰু ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চৰকাৰ হ'ব এই কথা নিশ্চিত